ঢিঙৰ পাৰ্শ্বৱৰ্তী গৰুখুটি চাপৰিত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড। ব্ৰহ্মপুত্ৰৰ বুৱতী খুঁটিত বিধালি নিধন কৰিলে বিভিন্ন প্ৰজাতিৰ মাছ। ইছফ আলী নামৰ এজন মাছমৰীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। উল্লেখ্য যে বিগত বৰ্ষতো এই খুঁটিত বিধালি মাছমৰীয়াই কুইণ্টলে কুইণ্টলে মাছ নিধন কৰিছিল। প্ৰশাসনক কঠোৰ ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ। কি হৈছে? বিষ দিছে। ক'ত বিষ দিছে? নদীত। কোনে দিছে? কোনে দিছে মই নাজানো। তাৰপিছত কি হৈছে? বিষ দিয়াত মাছ মৰিছে নেকি? মাছ মৰিছে। মৰিছে? মৰিছে। কিমান মাছ মৰিছে? বহুত মৰিছে। কি সৰু মাছ নে ডাঙৰ মাছ? ডাঙৰ মাছো আছে, সৰু মাছো আছে। আপুনি কেনেকৈ গম পাইছে বিষ দিছে বুলি? এই টেমা আছে, নদীত পাইছোঁ আৰু চেন ওলাই আছে বিষৰ। বিষৰ চেন পাইছে আপুনি? এইটো কিবা যুক্তি হৈছেনে? নাই নাই। আপুনি স্থানীয় ৰাইজ হিচাপে আপুনি কি ক'ব? এইটোতো বিৰাট ডাঙৰ বেয়া কাম হৈছে। কি ক'ব? চৰকাৰ তথা প্ৰশাসনক কি জনাব আপুনি? চৰকাৰক কি জনাব? এইটো প্ৰতিবাদ কৰক, ৰাইজক প্ৰতিবাদ দিয়ক যে এইটো মোক কেনেকৈ মাছ মাৰি এটা জাল পাতিলেও মানুহে উঠাই কিনি লৈ যোৱা, এটা মাছ মাৰিবলৈ নিদিয়ে, মাছ খাবলৈ নিদিয়ে। এতিয়া লাষ্টে সিহঁতে বিষ দি কিনি মাৰি লৈ যাইছে। মানে কোনে দিছে কোনে না দিছে সেইটো মই নাজানো। জাল কোনে উঠাই লৈ যায়? জাল উঠাই লৈ যায় যেই মানুহে বেটা দিছে সেইটো লৈ যায়। বেটা কোনে দিছে? বেটা দিছে এইটো এই মাছা বুলি কয়। মানে মাছৰ নাম কি? তেওঁৰ নাম কি? বেটাজনে দিছে। যোনগৰাকী মানুহে নেকি আপোনালোকে জাল পাতি দি উঠাই লৈ যায়, সেই ব্যক্তিগৰাকীৰ নাম কি? এইটোতো মাছাই বোলে মানুহে। এনে তেওঁতো মাছা বুলি কয়। তেখেতৰ ভাল নাম কি? ভাল নাম ঈশ্বৰ মাছাই মাতে। ঈশ্বৰ কি হয়? মোৰ একো নহয়। ঈশ্বৰ কি এই নদী কি সিয়ে বেটা দিছে নেকি? আৰু ল'ৰা ছোৱালী লৈ কিনি বেটা দি আছে। আৰু জাল পাতিলে ঈশ্বৰে কি কৰে? এই চব কেইটা জাল উঠাই লৈ যায়। তো আজি যে বিষ যে দিছে, ইয়াত ঈশ্বৰ জড়িত আছে বুলি আপুনি ভাবে নেকি? নাই নাই, মই দেখা নাই, সেইটো ক'বলৈ নোৱাৰো। আপোনাৰ কি সন্দেহ হয়? যিটো মানুহে বেটা দিছে তাই সিহঁতে বীজ দিবলৈ লাগে। মই এতিয়া বীজ দি কিনি মই কি কৰিম? মইতো এই এটা দুটা মাছ জাল পাতি কিনি মাছ খাবলৈ আছে নদীত আহিও মই বীজ দি কিনি কি কৰিম? এইটো যিটো মানুহে নদীত থাকে ডাকি লৈছে সিহঁতে বীজ দিছে। যোনে মানে বেটা দিছে সেইগৰাকী মানুহে বিষ দিছে বুলি আপুনি কি? এইটো মই নাজানো, মই নেদেখা মানে সন্দেহ কৰি আছো। আপোনালোকে তেখেতক সন্দেহ কৰি আছে? আপুনি কি বিচাৰে তেওঁৰ এগেইনষ্টত? তেওঁৰ বিৰুদ্ধে আপুনি কি বিচাৰে? কি বিচাৰ হ'ব লাগে তেওঁৰ? এইটো মই সাৰা ৰাইজে এইটো প্ৰতিবাদ কৰি আছো। এইটো উপযুক্ত বিচাৰ লাগে। কি হৈছে? বিষ দিছে। বিষ দিছে? কোনে দিছে? ক'ব নোৱাৰো। তাৰপিছত কি হ'ল? কোনে দিছে? এই বিষ দিয়াৰ ফলত কি হৈছে নদীত? আপোনালোকে যে গোট খাই আহিছে ৰাইজ, কি কাৰণে আহিলে? মাছ মাৰি আছে। মাছ মাৰি আছে? মাছ কি মৰা নাছিলে নেকি? মৰি আছে। মাছ মৰি আছে। তাৰপিছত আপোনালোকে খবৰ কেনেকে পাইছিলে? আহিছো, আহি দেখিছো। কি দেখিলে? মাছ মৰি আছে। ক'ত মৰি আছে মাছ? নদীত। নদীত কি সৰু ডাঙৰ চব মাছে মৰি আছে নে সৰু সৰু মাছ মৰি আছে? ডাঙৰ মাছ মৰা নাই? না, দেখা নাই মই। কোনোবাই আপোনালোকে কি বুলি সন্দেহ কৰে? আচলতে মাছ মৰাৰ কাৰণ বিষ যে দিছে, আচলতে কেনেকুৱা মানুহে দিব পাৰে এই ধৰণৰ কাম? কেনেকুৱা মানুহে কৰিছে মই ক'ব নোৱাৰো। এইটো কি যুক্তিত কৰিছে? অযুক্তিত কৰিছে। কি ক'ব আপুনি? স্থানীয় ৰাইজ হৈ আপুনি কি ক'ব? মই ইয়াত স্থানীয় ৰাইজ নহয়, বেলেগৰ পৰা আহিছো। মানে আপুনি খবৰ পাইছে মাছ মৰিছে বুলি? না, মই ইয়াত আহিছিলো গৰুলৈ আহিছিলে? গৰু চৰাবলৈ আহিছিলে? তাৰপিছত দেখিছো মানুহে মাৰি আছে, আহিছো। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।